কমিটি সেইটোতো বনোৱা হৈ গ'ল। আজি আমি ইলেকশ্যন ষ্টেণ্ডিং কমিটি অফিচ ইনগ্ৰেশ্যন কৰিলোঁ আৰু আজিৰ পৰাই আমাৰ যিখিনি ব্লক ৱাইজ বা প্ৰাইমাৰী ৱাইজ যিখিনি প্ৰগ্ৰাম ইলেকশ্যন ষ্টেণ্ডিং কমিটিৰ যিটো আজি শ্বেডিউল কৰা হ'ব। যেন হওক আমি 1 নম্বৰ কোকৰাঝাৰ লোকসভা হিচাপে আমাৰ BPF দলৰ কৰ্মী নেতাসকলে যেনেকুৱা কষ্ট কৰি আছে আমাৰ ৰিজাল্টটো ভাল হ'ব বুলি আমি ক'ব পাৰোঁ। আৰু এনেতো আমাৰ BPF দলক আজিৰ দিনত সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, এইটো আমি দেখিবলৈ পাইছোঁ। তো এই হিচাপত আমি কোকৰাঝাৰ লোকসভাটো জিকাটো খাটাং হৈ গ'ল। আৰু যোৱাকালি আমি দৰং ওদালগুৰি লোকসভাৰ যিটো নমিনেশ্যন আমাৰ BPF দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো, ইয়াক আমি নমিনেশ্যন ফাইল কৰিলোঁ আৰু খুব গৰ্জিয়াছলি আমি নমিনেশ্যনটো ফাইল কৰিব পাৰিছোঁ। আৰু ইয়াত আমি যেনেকুৱা ধৰণৰ ৰাইজৰ যিটো অংশগ্ৰহণ সেইটো দেখি পেলাই আমি ক'ব পাৰোঁ যে দৰং ওদালগুৰি লোকসভাও আমাৰ 100% জিকিব। সকলো জাতি জনগোষ্ঠীয়ে আগুৱাই আহিছে দৰং ওদালগুৰিৰ ক্ষেত্ৰতো। তো আমাৰ ফাইটিং হ'ব দৰং ওদালগুৰিৰ BJP কংগ্ৰেছ আৰু BPFৰ মাজত। তো জানক আমাৰ BPF দলৰ পজিশ্যনটো খুব ভাল এতিয়া কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাটো, সেইখিনি কথা। আৰু আজি আমি বৰপেটা লোকসভাৰ যিটো আমাৰ BPF দলৰ কেণ্ডিডেট এইটো আমি আপোনালোকৰ থ্ৰুদি আমি ঘোষণা কৰিব ভাবিছোঁ। আমাৰ সমেশ উদ্দিন ডাঙৰীয়া সেইটো কেণ্ডিডেটটো আৰু নাই যে বৰপেটা লোকসভাৰ কেণ্ডিডেট হ'ল সমেশ উদ্দিন বৰপেটা লোকসভা আমাৰ 3rd ফেজতে ইয়াৰো অতি সোনকালে নমিনেশ্যন দিব আমি প্ৰিপেয়াৰ কৰি আছোঁ। কেণ্ডিডেট বহুত আছিল বৰপেটা লোকসভাটো, কিন্তু আমি লাষ্টত যোৱাকালি আমি ফাইনেল কৰিলোঁ যে সমেশ উদ্দিনক দিয়াটো ভাল হ'ব বুলি। গতিকে আমাৰ দলৰ পজিশ্যনটো বৰপেটা লোকসভাটো বেয়া নহয় আৰু শোণিতপুৰ লোকসভাটো বেয়া নহয়। আৰু এতিয়া বাকী আছে গুৱাহাটীও আমি অতি সোনকালে ঠিক কৰিম। এইটো 2nd ফেজত 3rd ফেজত গুৱাহাটী লোকসভাও কেণ্ডিডেট আহি আছে, কিন্তু আমি ঠিক কৰিব পৰা নাই। পচন্দমতো আমি কেণ্ডিডেট পোৱা নাই, সেইকাৰণে আমি ঠিক কৰিব পৰা নাই। এইখিনি কথা।